ছয়গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু। ঘৰত জুই লাগি একেলগে মৃত্যু দুই ভাতৃৰ। মৃত দুই ভাতৃ সামেদ আলী আৰু সাজন আলী। গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃও। মৃত যুৱক দুজন আছিল মুকবধিৰ। কামৰূপৰ গৰৈমাৰীৰ জাহিৰপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক। ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ। প্ৰাপ্ত খবৰ অনুসৰি পুৱতি নিশা 2 বজাত সংঘটিত হৈছিলে অগ্নিকাণ্ডৰ ঘটনা। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যুৱক দুজন সাজন আলী আৰু আনজন সমেদ আলী। গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ অঞ্জু আৰা বেগম। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। ঘটনা সংঘটিত হোৱাৰ কেইবা ঘণ্টাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ। মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। আনহাতে আহত অঞ্জু আৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। উল্লেখযোগ্য যে অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল। এটা ঘৰতে বসবাস কৰিছিল 4জনীয়া পৰিয়ালটো। মৃত যুৱক দুজন আছিল মুকবধিৰ। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।